এতিয়া আমি সলভ কৰিব কোৱেশ্চন নাম্বাৰ 2 সো কোৱেশ্চন নাম্বাৰ 2 ত কোৱা হৈছে যে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হিৰ যত কিউ কোনোবা এটা অখণ্ড সংখ্যা আমি দেখুৱাব লাগে যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হিৰ সো আমি এটা লিখিম প্ৰথমে সলিউশন এনেকুৱা ধৰণৰ যিকেইটা প্ৰশ্ন আছে হয়তো 6q + 1 নাইবা হয়তো 9m বা 9m + 1 এই গোটেইকেইটা প্ৰশ্ন আমাৰ পৰীক্ষাৰ বাবে বহুতেই ইম্পৰ্টেন্ট সো এইখিনি বস্তু আমি অলপ ভালকৈ চাব লাগিব সো পোনপ্ৰথমে ইয়াতে আমাক কি দিয়া আছে যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা এটা আমি এনেকৈ লিখিম যে ধৰা হল a যোগাত্মক যে a যোগাত্মক ধৰা হল a যোগাত্মক অখণ্ড সংখ্যা ধৰা হল a যোগাত্মক অখণ্ড সংখ্যা এটো কি আছে এটা যোগাত্মক অখণ্ড সংখ্যা ওকে আৰু b = কি আছে আৰু b = ইয়াতে দিয়া আছে আমাক সাপোজ আৰু ইয়াতে দিয়া আছে b = 6 এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয় কি আছিল a = bq + r তো কি আছিল 0 <= r < b তেতিয়া হলে যে এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয় ব্যৱহাৰ কৰি পাও ইউক্লিডৰ বিভাজন প্ৰমেয় ব্যৱহাৰ কৰি পাও তেতিয়ালে কি আহিব a = bq + r ইয়াতে 8 ঠাইতে আমাৰ কি আছিল 8 ঠাইত 6 তো 6q + r আৰু ইয়াতে কি আহিব 0 <= b <= r ইয়াতে তেতিয়ালে b মানে কিমান আছিল আমাৰ b মানে আমাৰ ইয়াতে কিমান আছিল যে <= r <= b তেতিয়ালে ইয়াতে b মানে কিমান আছিল 6 আছিল সো b ঠাইতে আমি 6 বহাই দিছো সো b ঠাইত 6 বহাই দিয়া লগে লগে therefore r এর ভ্যালুটো কি 0 বা তাতকে ডাঙৰ সো therefore r মানে কি আহিব 0 নাইবা 1 নাইবা 2 নাইবা 3 নাইবা 4 নাইবা 5 6 তকে সৰু গুটেকেটা আহিব সো এতিয়া so now r = 0 হলে তেতিয়ালে a = কি আহিব 6q + 0 তার মানে আমি ইয়াৰ পৰা কি পাম a = 6q সো প্ৰথমটো আমাৰ কি কৈছিল যে 6q + 1 6q + 3 6q + 5 বনাব লাগে তো আমি প্ৰথমে এনেকৈ লিখিলো তাৰ পিছত আমি যেতিয়া চাম যে r = 2 ৰ বাবে যে r = 2 ৰ বাবে বা r = 2 হলে সরি r = 1 হলে 0 পিছত 1 হলে সো therefore a = কি আহিব 6q + 1 আকৌ r = 2 হলে তেতিয়াহলে a = কি আহিব 6q + 2 আকৌ r = 3 হলে a = কি আহিব তেতিয়াহলে 6q + 3 r = 4 হলে তেতিয়াহলে a = কি আহিব so therefore a = 6q + 4 আকৌ r = 5 হলে a = কি আহিব তেতিয়াহলে 6q + 5 যেহেতু a এটা অযুগ্ম সংখ্যা তেতিয়াহলে আমাৰ ইয়াৰ পৰা 6q বা 6q + 2 6q + 4 6q + 4 এইকেইটা নাহিব তো আমি ইয়াতে লিখিম যে therefore বা যেহেতু a এটা অযুগ্ম অখণ্ড সংখ্যা এটা অযুগ্ম অখণ্ড সংখ্যা সো therefore যিকোনো অযুগ্ম অখণ্ড সংখ্যাৰ সাধাৰণ আৰ্হি কি আহিব 6q + 1 6q + 2 6q + 3 6q + 5
ইয়াতে 6 কিউব প্লাছ ইয়াতে 6 কিউব বা 6 কিউব প্লাছ 2 6 কিউব প্লাছ 4 বা 6 কিউব প্লাছ 5 নহ'ব কিয় নহ'ব কিয়নো 6ক আমি এনেকৈ কি লিখিব পাৰি এইটোক আমি লিখিব পাৰি 2 ইনটু 3 কিউব তাৰমানে 2 ডিভাইড কৰিব পাৰিম ইয়াৰ পৰা আমি যদি 2 কমন লওঁ তেতিয়াহ'লে ইয়াক আমি থ্ৰাইছ কিউব প্লাছ 1 এনেকৈ লিখিব পাৰিম তাৰমানে ইয়াতে 2 ডিভাইড যাই আছে নাইবা আমি এইটোক যদি লিখিব যাওঁ তেতিয়াহ'লে এইটোক আমি 3 হোল ইনটু থ্ৰাইছ কিউব প্লাছ আমি 2 হিচাপে লিখিব পাৰিম তেতিয়াহ'লে কি হ'ব ইয়াতে যিহেতু ইয়াতে আমি 2 এটা কমন ল'ব পাৰিম 2 কমন ল'লে ইয়াতে থ্ৰাইছ কিউব প্লাছ 2 তাৰমানে 2 আমি ডিভাইড কৰিব পাৰিছোঁ গতিকে এই এটা অযুগ্ম সংখ্যা চ' দেয়াৰফৰ যিকোনো অযুগ্ম অখণ্ড সংখ্যাৰ সাধাৰণ আৰ্হি কি আহিব 6 কিউব প্লাছ 1 6 কিউব প্লাছ 3 বা 6 কিউব প্লাছ 5 আৰ্হিৰ ওকে চ' এইটো আছিল আমাৰ কুৱেশ্যন নম্বৰ 2ৰ সমাধান এতিয়া চাম আমি নেক্সট কুৱেশ্যন নম্বৰ 3 কি কোৱা হৈছে কুৱেশ্যন নম্বৰ 3 কোৱা হৈছে যে 616 জন সদস্য থকা এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়া এটা সেনাদলৰ পিছে পিছে কদম খোজকাঢ়ি যাবলগীয়া হ'ল দুয়োটা সেনাদলে একে সমান সংখ্যক স্তম্ভত কদম খোজকাঢ়িবলগীয়া হ'ল তেওঁলোকৰ খোজকাঢ়িবলগীয়া উচ্চতম স্থান কি হ'ব আমাক লিখিব লাগে তাৰমানে ইয়াতে যিমান সৈন্য আছে যে 600 কিমান আছে 16 আছে আৰু এটা কিমান আছে 32 জনীয়া এটা গোট আছে এই সৈন্যখিনিক আমি এনেকৈ সজাম যাতে প্ৰতিটো শাৰীত এইটো গোটৰ যিমান সংখ্যক সৈন্য আছে সমানকৈ ভগাই দিব পাৰোঁ বা এইটো গোটৰ যিমান সৈন্য আছে সমানকৈ ভগাই দিব পাৰোঁ যাতে এনেকুৱা নহয় যে এটা শাৰীত বেছি আছে এটা শাৰীত কম আছে প্ৰতিটো ক্ষেত্ৰত আমি সেম বনাব লাগে তো সেই ক্ষেত্ৰত আমি কি কৰিব লাগিব এই সংখ্যা দুটাৰ আমি গছা উলিয়াব লাগিব আমি ইয়াতে লিখিম যে সলিউশ্যন ইয়াতে লিখিম আমি যে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হ'ব 616 আৰু 32ৰ গছাও তেতিয়াহ'লে 616টো কি আছে ডাঙৰ আছে 32তকৈ তেতিয়াহ'লে 32 কেইবাৰ যাব ইয়াতে 32 প্ৰথমে কেইবাৰ যাব ইয়াতে 19 বাৰ যাব 19ৰ গ'লে আমি 32ক যদি আমি 19 যদি আমি ডিভাইড কৰোঁ ইনটু কৰোঁ যে 19 যদি আমি ইনটু কৰোঁ কি পাম তেতিয়াহ'লে 9 18 8 হাতত থাকিব 1 তাৰপিছতে কি পাম আমি যে 9 3 গুণ 27 আৰু 1 কিমান আহিব 28 ইয়াতে 2 আহিব ইয়াতে কিমান আহিব 3 আহিব তেতিয়াহ'লে 8 ইয়াতে 0 ইয়াতে কিমান আহিল 6 তেতিয়াহ'লে 616 পৰা 608 মাইনাছ কৰিলে আমি ইয়াতে কিমান পাম বাকী থাকিব কিমান 8 এতিয়া 32ত 8 আমি ডিভাইড কৰিলে কেইবাৰ যাব 4 বাৰ যাব তো 4 বাৰ গ'লে আমি কিমান পাম ভাগ 1 পাম 0 চ' therefore স্তম্ভৰ উচ্চতম সংখ্যা হ'ব তেতিয়াহ'লে 8 ওকে চ' এটা আছিল আমাৰ কুৱেশ্যন নম্বৰ 3ৰ সমাধান ইয়াৰ পিছত আছে কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4ত কোৱা হৈছে যে ইউক্লিডৰ বিভাজন পৰিমিকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম সংখ্যাৰ বৰ্গই থ্ৰাইছ m নাইবা থ্ৰাইছ m+1 নাইবা থ্ৰাইছ m+1 আৰ্হিৰ য'ত m কোনোবা এটা অখণ্ড সংখ্যা তেখেতৰে আমি আগতে যেনেকৈ লিখিছিলোঁ যে আমি কি লিখিছিলোঁ যে ধৰা হ'ল a যোগাত্মক অখণ্ড সংখ্যা আৰু b = আমি ইয়াতে কি ধৰিম ইয়াতে আমি b = 3 ধৰি ল'ব লাগিব যে আমি এইখিনি বস্তু আকৌ লিখিব লাগিব যে ধৰা হ'ল a যোগাত্মক অখণ্ড সংখ্যা আৰু b = আমি ইয়াতে কি লিখিম b = আমি লিখিম 3 চ' এতিয়া পোনপ্ৰথমে আমি লিখি লৈছোঁ the solution এই যিকোনো যোগাত্মক অযুগ্ম অখণ্ড কিছু ধৰা হ'ল এই যোগাত্মক অখণ্ড সংখ্যা আৰু b = 3 এতিয়া আমাক দেখুৱাব লাগে কি যে থ্ৰাইছ m নাইবা থ্ৰাইছ m+1 আৰ্হিৰ ইয়াতে কি কৈছে বৰ্গ তাৰমানে আমি কি কৰিম বৰ্গ কৰিব লাগিব তাৰ আগতে আমি পোনপ্ৰথমে কি কৰিম ইয়াতে ইউক্লিডৰ বিভাজন পৰিমিকা আমি ব্যৱহাৰ কৰিম যে ইউক্লিডৰ বিভাজন পৰিমিকা ব্যৱহাৰ কৰি আমি পাওঁ যেতিয়া যে ইউক্লিডৰ বিভাজন পৰিমিকা ব্যৱহাৰ কৰি পাওঁ
যে a is equal to কি আহিব bq b মানে কিমান 3 so thrice q plus r এতে কি আছিল 0 less than equal to r less than b b মানে কিমান আছে 3 so therefore ইয়াৰ পৰা আমি r মানে কি পাম so ইয়াৰ পৰা তেতিয়াহলে r মানে কি আহিব r মানে এটা 0 আহিব এটা 1 আহিব এটা 2 আহিব so r is equal to 0 হলে r is equal to 0 হলে তেতিয়াহলে a is equal to আমি কি লিখিম a is equal to আহিব আমাৰ যে thrice q plus 0 তেতিয়াহলে ইয়াৰ পৰা আমি লিখিম thrice q আৰু ইয়াতে কি আছে আমাৰ a এটা দুই পক্ষত কি কৰিব লাগিব বৰ্গ কৰিব লাগিব যেহেতু আমি এটা কৈছিল যে বৰ্গ কৰা হয় তো বৰ্গ তেতিয়াহলে এটুক বৰ্গ কৰি দিছো এটুক আমি বৰ্গ কৰি দিছো তেতিয়াহলে ইয়াৰ পৰা আমি কি পাম ইয়াৰ পৰা আমি 3 q স্কয়াৰ এনেকৈ পাম তেতিয়াহলে ইয়াতে thrice m বুলি আমি লিখিব পাৰিম যদি আমি m is equal to thrice q স্কয়াৰ বুলি কওঁ তেতিয়াহলে কি আহিব thrice m আহিব ওকে তেতিয়াহলে আমি ইয়াৰ পৰা কি পাই আছো thrice m পাই আছো আকৌ আমি নেক্সট চাম যে r is equal to 1 হলে r is equal to যদি 1 হয় তেতিয়াহলে a is equal to কি আহিব a is equal to thrice q plus 1 এটা দুই পক্ষ যদি আমি বৰ্গ কৰি দিও তেতিয়াহলে বৰ্গ কৰিলে আমি ইয়াতে কি পাম ইয়াতে থাকিব a স্কয়াৰ এটা thrice q plus 1 তার মানে কি a plus b whole square তেতিয়াহলে ইয়াৰ পৰা লিখিম a স্কয়াৰ যে thrice q স্কয়াৰ plus twice ab তো 2 into thrice q into 1 plus কি আহিব 1 স্কয়াৰ তেতিয়াহলে ইয়াৰ পৰা আমি কি লিখিম 9 q স্কয়াৰ ইয়াৰ পৰা আমি লিখিম 6q ইয়াৰ পৰা আমি লিখিম কিমান 1 ওকে সো 9q স্কয়াৰ plus 6q plus 1 9q স্কয়াৰ plus 6q plus 1 তো এইখিনি পৰা আমি এটা কাম কৰিব পাৰিম ইয়াৰ পৰা যদি আমি 3 টো কমন লওঁ 3 টো কমন লৈছো তেতিয়াহলে ইয়াতে কি পাম thrice q স্কয়াৰ plus 2yq plus কি আহিব 1 তেতিয়াহলে ইয়াৰ পৰা আমি কি লম thrice m plus 1 ওকে সো দিয়াৰ যত আমি এনেকৈ লিখিম যে যত m is equal to thrice q square plus 2yq ওকে সো এটা ছিল আমাৰ নেক্সট আমি থাৰ্ডত আমি কি চাম যে r is equal to 2 হলে যাকো r is equal to 2 হলে যে r is equal to যদি এবাৰ 2 হয় r is equal to 2 হলে কি আহিব তেতিয়াহলে আমি ইয়াতে লিখিম a is equal to thrice q plus 2 এতিয়া দুই পক্ষত আমি বৰ্গ কৰিলে আমি কি পাম দুই পক্ষত বৰ্গ কৰিলে তেতিয়াহলে ইয়াতে আহিব কি thrice q whole square plus 2 into thrice q into 2 মানে twice ab plus কি হ'ব b স্কয়ার b টা কিমান আছে 2 so 2 স্কয়ার সো আহিল এইবাৰ ইয়াৰ পৰা যদি আমি 3q স্কয়ার কৰো তেতিয়াহলে ইয়াতে কি পাম 9q স্কয়ার ইয়াতে কিমান পাম 2 3 গুণ কিমান নাইবা আমি এটো thrice q 3 into 2 গুণ কিমান আছে 4 বা thrice q এনেকৈ লিখি দিছো যে 3 into 4q প্লাস এতে আমি 2 স্কয়ার লিখি কিমান পাম 4 পাম এতিয়ালে এটো ক্ষেত্ৰত এটোক আমি 3 into thrice q স্কয়ার এটোক আমি লিখিছো সাপোজ 3 into 4q এটোক লিখিলো সাপোজ 3 plus 1 তেতিয়াহলে আমি এইখিনি পৰা যদি আমি 3 কমন লওঁ তেতিয়ালে আমি কি পাম thrice q স্কয়ার 4q plus 1 plus কি হ'ব 1 তেতিয়ালে আমি ইয়াৰ পৰা পাম thrice m plus 1 so therefore আমি লিখিম যে কোনো এটা লিখিব লাগিব যত m is equal to কি আছিল আমাৰ thrice q স্কয়ার plus 4q plus 1 আমি লিখিম therefore যে কোনো যৌগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ thrice m নাইবা thrice m plus 1 r here okay so এটা ছিল আমাৰ কোশ্চেন নাম্বার 4 এর সমাধান নেক্সট সাম আমি কোশ্চেন নাম্বার 5 ত কি দিয়া আছে কোশ্চেন নাম্বার 5 ত দিয়া আছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যৌগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m 9m plus 1 নাইবা 9m plus 8 আছে সো পোনপ্ৰথমে আমি ইয়াতে চাম ইয়াতে আমি এনেকৈ লিখিম যে সলিউশন যে ধৰা হল a এটা যৌগাত্মক অখণ্ড সংখ্যা, আৰু
b is equal to 3. So therefore ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাও বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাও তেতিয়াহলে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিলে আমি কি পাম যে a is equal to bq plus r 0 less than equal to r less than b তেতিয়াহলে ইয়াত আমি লিখিম a is equal to b মানে কিমান পাইছো আমি 3 so thrice q plus r 0 less than equal to r less than 3 so therefore r ৰ ভ্যালু কি আহিব so therefore r ৰ ভ্যালুটো কি আহিব 0 বাতাতকে ডাঙৰ তো 0 1 আৰু 2 3 বাতাতকে সৰু আছে so আমি নেক্সট কি লিখিম যে r is equal to 0 হলে r is equal to 0 হলে তেতিয়াহলে a is equal to কি আহিব a is equal to thrice q plus 0 এতিয়া আমি এক যদি কিউব কৰো তেতিয়াহলে a কিউব আৰু এফালে আমি thrice কিউব থাকিব এটুক আমি কিউব কৰিলে কি আহিব thrice q কিউব এটুক আমি তেতিয়াহলে এনেকৈ লিখিব পাৰি 3 into 3 into 3 q কিউব বা এটুক আমি 3 into 9 q কিউব বা এটুক আমি এনেকৈ thrice m লিখিব পাৰিম যদি আমি কও যে যত m মানে যদি আমি এনেকৈ 9 q কিউব যদি আমি কও তেতিয়াহলে এটুক thrice m লিখিব পাৰিম ওকে নাইবা আমি যদি এটুক এনেকৈ কও যে 9 into thrice q তেতিয়াহলে এটুক আমি কব পাৰিম যে 9m তেতিয়াহলে ইয়াত আমি লিখিম thrice q কিউব তেতিয়াহলে আমাৰ কোশ্চেনত কি দিয়া আছে আমাৰ কোশ্চেনত দিয়া আছে যে 9m বা 9m + 1 নাইবা 9m + 8 আহে তো প্ৰথমটো পালো দ্বিতীয়টো ক্ষেত্ৰত আমাৰ কি আহিব যে r is equal to 1 হলে so r is equal to 1 হলে তেতিয়াহলে a is equal to কি আহিব যে thrice q plus 1 এতিয়া দুই পক্ষত আমি কি কৰিম ঘন কৰিম বা কিউব কৰিম যেহেতু আমাৰ ঘন কৰাৰ কথা কৈছে এতিয়া a plus b হোল কিউবৰ ফৰ্মুলা কি আছিল হোল কিউবৰ ফৰ্মুলা আছিল যে a কিউব plus thrice a square b plus thrice a b square plus b কিউব তেতিয়াহলে ইয়াতে আমাৰ a ঠাইত আছে thrice কিউব তেতিয়াহলে আমি লিখিম thrice q ৰ ওপৰত কিউব plus 3 into a square মানে কি thrice q square into কি আছে আমাৰ b ঠাইত আছে 1 plus কি আহিব thrice a তাৰ মানে thrice q আৰু সেকেন্ড যেটো আছে এটোৰ ওপৰত এবাৰ স্কয়াৰ আহিব আৰু লাষ্টৰ যেটো আছে এটো কিউব আহিব তেতিয়াহলে এটোক আমি কম যেটোক আমি লিখিব পাৰি যে 3 কিউব মানে কিমান 27 বা এটোক আমি 3 into 9 q কিউব এনেকৈ লিখিব পাৰি বা এটোক আমি কি লিখিব পাৰি যে 3 into 9 q স্কয়াৰ এটোক আমি লিখিব পাৰি 9 কিউব এটো লিখিব পাৰি আমি 1 তেতিয়াহলে গোটেই কেইটাৰ পৰা যদি আমি 9 কমন লওঁ তেতিয়াহলে ইয়াতে কি পাম thrice q কিউব ইয়াতে পাম আমি thrice q স্কয়াৰ ইয়াতে পাম আমি q ইয়াতে পাম আমি +1 তেতিয়াহলে এইখিনি পৰা আমি লিখিব পাৰিম 9m + 1 একেদৰে যদি আমি r is equal to 2 পাও বা 2 লিখো তেতিয়াহলে আমি কি পাম r is equal to 2 হলেও আমি ইয়াতে a কিউব is equal to 9m plus ইয়াতে কি আহিব 8 r হিৰা আহিব আৰু ইয়াতে m is equal to আমাৰ কি আছিল m is equal to thrice q কিউব plus thrice q square plus q so আমি লিখিম যে therefore যিকোনো যৌগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m বা 9m + 1 বা 9m + 8 আহে ওকে 9m + 8 আহে সো এটা হলো কোশ্চেন নাম্বার 5 এর সমাধান নেক্সট আমি কোশ্চেন নাম্বার 6 ত কি আছে কোশ্চেন নাম্বার 6 টা একবার ইজি আছে ইয়াতে কি কইছে যে হিমাদ্রি 625 টা ভারতীয় আর 325 টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাই একেবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিব বিচাৰিলে যাতে এটাও টিকট ৰৈ নাযায় তেতিয়াহলে হিমাদ্ৰিয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকট কিনি প্ৰদৰ্শন কৰিব পাৰিব সো আমি ইয়াতে লিখিম সলিউশন যে ডাক টিকটৰ সৰ্বোচ্চ বা সৰ্বাধিক সংখ্যা হ'ব
যে সংখ্যা হ'ব 625 আৰু 325ৰ গসাউ বা গৰিষ্ঠ সাধাৰণ উৎপাদক 325 আৰু 625ৰ গসাউ তেতিয়া ইয়াতে 625 625ত 325 কেইবাৰ যাব 625ত 325 যাব একবাৰ গ'লে বাকি থাকিব কিমান 300 আকৌ আমি যদি চাব যাওঁ 325ৰ মাজত 300 কেইবাৰ যাব 300 যাব একবাৰ গ'লে বাকি থাকিব কিমান 25 আকৌ চাবলৈ গ'লে 300ৰ মাজত 25 কেইবাৰ যাব 25 1ৰ মাজত কেইবাৰ যায় 4বাৰ তেতিয়া 2ৰ মাজত যাব 8বাৰ 300ৰ মাজত কেইবাৰ যাব 12বাৰ গ'লে বাকি থাকিব কিমান 0 সো দিয়াৰ ফৰ আমাৰ এনসাৰ কিমান আহিব দিয়াৰ ফৰ এনসাৰ আহিব আমাৰ 25 আমাৰ এনসাৰ আহিব 25 তাৰ মানে 25টা কি কৰিব লাগিব সজাব লাগিব যে প্ৰতিটো থোপত 25টা কি সজাব লাগিব সো দিয়াৰ ফৰ ডাক টিকটৰ বা থোপত থকা ডাক টিকটৰ সংখ্যা হ'ব 25 ওকে সো এটা আছিল আমাৰ কোশ্চেন নাম্বাৰ কিমান আছিল কোশ্চেন নাম্বাৰ 6ৰ সমাধান সো এতিয়া চাম আমি কোশ্চেন নাম্বাৰ 7ত কি কোৱা হৈছে তো কোশ্চেন নাম্বাৰ 7ত আমি চাবলৈ গ'লে কোশ্চেন নাম্বাৰ 7ত ইয়াতে দিয়া আছে যে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 আৰু 80 সেন্টিমিটাৰ তো দুডাল ৰছীৰ দৈৰ্ঘ্য কিমান আছে 64 আৰু 80 সেন্টিমিটাৰ দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা এটা কাটি উলিয়াব লাগে দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা এটা কাটি উলিয়াব লাগে আৰু অকণো ৰৈ নোযোৱাকৈ দুডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তিনে টুকুৰা সৰ্বাধিক কিমান দৈৰ্ঘ্য হ'ব আমাক উলিয়াব লাগে সো ইয়াতে আমি কি কৰিম ইয়াতে আমি 64 আৰু 80 এই দুটাৰ আমি গসাউ উলিয়াব লাগিব 64 আৰু 80 গসাউ যেটো আহিব হেতু হ'ব আমাৰ ফাইনাল আনসাৰ সো তেতিয়ালে আমি ইয়াতে চাম যে সলিউশন যে ৰছীৰ টুকুৰাটোৰ দৈৰ্ঘ্য হ'ব 64 আৰু 80ৰ গসাউ সো 80 ডাঙৰ আছে 64 কৈ কেইবাৰ যাব একবাৰ গ'লে বাকি থাকিব কিমান 64 পৰা যদি আমি 80 পৰা 64 গুছি গ'লে কিমান বাকি থাকিব 60 বাকি থাকিব সো প্লাস আমি লিখিম কিমান 16 এতিয়া 64ৰ মাজত 16 কেইবাৰ যাব 16 যাব 4বাৰ গ'লে বাকি থাকিব কিমান 0 সো দিয়াৰ ফৰ ৰছী টুকুৰাৰ দৈৰ্ঘ্য হ'ব যে ৰছী টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য হ'ব সৰ্বাধিক দৈৰ্ঘ্য হ'ব 16 সেন্টিমিটাৰ ওকে সো এটা আছিল আমাৰ কোশ্চেন নাম্বাৰ 7ৰ সমাধান সো এক্সারসাইজ 1.1 ক্লাস 10ৰ জেনারেল ম্যাথমেটিক্সৰ এইকেইটা প্ৰশ্ন দিয়া আছে যত আমি কি কৰিছো এই ভিডিওত আমি এটা এটাকে গুটি কেইটা প্ৰবলেম আমি সলভ কৰিছো যদি কৰবাত ডাউট আছে তেতিয়াহ'লে নিশ্চয় কমেন্ট কৰি জনাবা তাৰ লগতে ভিডিওটা লাইক কৰিবা লগতে শেয়াৰ কৰিবা নাপাহৰিবা আৰু আমি ইয়াৰ পিছত এক্সারসাইজ নাম্বাৰ 1.2 1.3 একেদৰে আমি গুটিখিনি বস্তু আলোচনা কৰিম সো নিশ্চয় আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা লগতে বেল আইকনটো দবাই ল'বা সো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ